A very good morning to all of you. Our APSC 2026 or যিখন পেপাৰ আছিলে তাৰ লাষ্ট পাৰ্ট নম্বৰ 5ত আজি আমি আহি উপস্থিত হৈছোঁ আৰু একদম লাষ্টৰ 20টা কুৱেশ্যন আজি আমি এনালাইচিছ কৰিম ওকে সো বিগিনিং উইথ number 81 which day is celebrated annually as on 23rd October from 6:02 AM to 6:02 PM মানে ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 6টা বজালৈকে 23 অক্টোবৰ দিনা কোনটো দিন উদযাপন কৰা হয় কোনটো বিশেষ দিন উদযাপন কৰা হয় সেইটো হৈছে এ মূল ডে কাৰণ কি মূলৰ আমি জানো 6 × 10⁻23 যিটো হৈছে আমাৰ ইয়াৰ ভ্যালু আৰু ইয়াৰ লগত যদি আপোনালোকে ইয়াৰ লগত সংগতি ৰাখি এটো চাই 23rd October 10⁻23 আৰু এই বস্তুটো আপোনালোকে যদি ম্যাচ কৰি চাই তেতিয়া এটো শুদ্ধ উত্তৰ ওলাই যায় খুব সহজ এটো ক্লাস 9-10 ৰ NCERT বা আমাৰ সায়েন্সত সকলোৰে আছিল নম্বৰ 82 কোৱেশ্চনটো উদিছে মাস অফ এন অবজেক্ট ইজ 6 kg 6 কেজি ওজন 6 কেজি মাছ থকা এটা বিশেষ মানে হেৰি বস্তু আৰু what would be its weight when measured on the surface of the moon এতিয়া মাছটো আমি সকলোৱে জানো যে ইউনিভাৰ্সৰ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ঠাইত আমি যাওঁ মাছটো একে থাকে কিন্তু কি বদলি হ'ব পাৰে weight বদলি হ'ব পাৰে কিয় বদলি হ'ব পাৰে কাৰণ তো weight ডিপেন্ডেন্ট হয় গ্ৰেভিটিৰ লগত গ্ৰেভিটি আৰু মুনৰ গ্ৰেভিটি চন্দ্ৰৰ গ্ৰেভিটিটো কি হয় আমাতকৈ কিমান কম 1/6 আমাৰ পৃথিৱীতকৈ 1/6 সভাগৰ এভাগ হয় আমাৰ মুনৰ গ্ৰেভিটি আৰু ইয়াত যদি আমি চাও তেনেহলে ইয়াক আমি মানে weight যদি ক্যালকুলেট কৰো তেনেহলে কি হয় এটো আপোনালোকক হয় যে 59.8 নিউটন হয় ঠিক আছে ওকে নিউটন পাৰ মিটাৰ স্কয়াৰ হয় ঠিক আছে 9.8 Newton meter square হয় so correct answer is 9.8 okay 83 to হয় oozing of the water droplets from tips or edges of the leaves কেতিয়াবা আমি ৰাতিপুৱা উঠি আমি দেখো যে পাতবিলাকৰ একেবাৰে দাঁতিত কাখত কি লাগি থাকে কুঁৱলী নিচিনা লাগি থাকে ঠিক আছে হেতু কিহৰ কাৰণে হয় ইউজুৱেলি ৰাতি হয় হেতু আৰু এই পদ্ধতিটো কি বুলি কোৱা হয় ইয়াক কোৱা হয় বিন্দু ছেদন গুটেশন হয় ট্ৰান্সপিৰেচন যদি আমি গছ এজোপা প্লাষ্টিকৰ ভিতৰত থৈ দিও তেতিয়া আমি দেখিবলৈ পাওঁ বাষ্প ওলাই হয়নে হেতু কিন্তু দিনৰ ভাগত আমি দেখিবলৈ পাওঁ ডিফিউজন যিটো হাই কনসেন্ট্ৰেচনৰ পৰা লো কনসেন্ট্ৰেচনলৈ বস্তু যায় তেতিয়া আমি ডিফিউজন বুলি কওঁ আৰু ইভাপোৰেচন আমি সকলোৱে জানো যেতিয়া গৰমত বাষ্প হৈ পেলাই আমাৰ যিকোনো এটা লিকুইড কি হৈ যায় ইভাপোৰেট হৈ যায় হয়নে সো the correct answer is B 84 number question to hudise which of the following statements are best related to Lasit 1 eto current affairs related eta proshno January moi current affairs ot eto porhaisilo it is an AI based drone interceptor hoy niki Lasit to ki asile Lasit to north east or prothom to indigenously developed কি আসলে স্যাটেলাইট আসলে এটা একটা স্যাটেলাইট which was launched by PSLV C2 mission C62 mission কোনে লঞ্চ কৰিছিলে ইসৰোৰ লঞ্চ কৰিছিলে আৰু কোনে ডেভেলপ কৰিছিলে এটো ডেভেলপ কৰিছিলে আসাম ডন বস্কো ইউনিভাৰ্সিটি ষ্টুডেন্টস সকলে ঠিক আছে আৰু ইয়াক লঞ্চ কৰিছিলে ইসৰোই ঠিক আছে it was a student developed experimental satellite built in Assam হয় It is a supercomputer installed in IIT Guwahati. No hoy. Eto ekebare bhul kotha. Thik ase? So 2 and 3 is the correct answer. C is the correct answer. এতিয়া 85 অসমীয়া ধ্ৰুপদী ভাষাৰ যেটো মান্যতা দিয়া হল তাৰ লগত সংগতি ৰাখি এই প্ৰশ্নটো খুদিছে Assamese language is recognized as a classical language in 2024 in this respect consider the following statements অসমীয়া যে ধ্ৰুপদী ভাষা দিয়া হল তাৰ লগত এই কেটা স্টেটমেন্ট এতিয়া কোনটোৱে মানে তাৰ লগত শুদ্ধ হয় খুদিছে The recognition came from Central Institute of Indian Languages CIL Mysore হয় নেকি কোনে ৰিকগনিশ্যনটো দিছিলে ৰিকগনিশ্যনটো দিছিলে ইউনিয়ন
মিনিষ্ট্ৰী অফ কালচাৰৰ তৰফৰ পৰা এই ৰিকগনিশ্যনটো দিয়া হৈছিলে চ' ওৱান ষ্টেটমেণ্টটো শুদ্ধ নহয় ওৱান য'ত য'ত আছে আমি যদি এলিমিনেট কৰি দিওঁ আমাৰ দুটা অপশ্যন থাকে 2 and 3 তাৰমানে তিনিটো শুদ্ধ হ'বই লাগিব হয়নে চ' 3ত কি কৈছে ৰিকগনিশ্যন ফেচিলিটেটছ এষ্টাব্লিছমেণ্ট অফ এডভান্স চেণ্টাৰ অফ ক্লাছিকেল এছামিজ লেংগুৱেজ হয় এটা এডভান্স চেণ্টাৰ ক্লাছিকেল লেংগুৱেজটো আমাৰ সংৰক্ষণ কৰিবৰ কাৰণে ধ্ৰুপদী ভাষা সংৰক্ষণ কৰিবৰ কাৰণে ইয়াৰ ওপৰত গৱেষণা মানে পঢ়া অধ্যয়ন ইত্যাদি কৰিবৰ কাৰণে ৰিকগনিশ্যন এনেবলছ টু এষ্টাব্লিছ এ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ফৰ এছামিজ লেংগুৱেজ ভাবকচোন এইটো কিমান এবচাৰ্ড এটা কথা এটা কেৱল ভাষাৰ কাৰণে সম্পূৰ্ণ এখন বিশ্ববিদ্যালয় সম্ভৱ হয় নে নহয় আচলতে সেইটো কথা এই চেণ্ট্ৰেল মানে আমাৰ ধ্ৰুপদী ভাষা দিয়াৰ লগে লগে এই কথাটো ইমান শুদ্ধ নহয় এইটোৰ লগত ইয়াৰ কোনো সংগতি নাই 2 নম্বৰটো যদি আমি মানে এলিমিনেট কৰোঁ তেনেহ'লে আমি চি নম্বৰটোত উপনীত হওঁ চি ইজ দ্য অনলি কাৰেক্ট এনচাৰ 3 ইজ দ্য অনলি কাৰেক্ট অপশ্যন অ'কে 86 নম্বৰ অফ কুৱেশ্যনটো সুধিছে মেটছ দ্য ফলোয়িং এইটো কালচাৰ আমাৰ অসমৰ সংস্কৃতিৰ ওপৰত সোধা এটা প্ৰশ্ন আমাৰ টেম্পলছ বা আমাৰ আৰ্কিটেকচাৰসমূহ ক'ত ক'ত কোনটো আছে সেইটো সুধিছে ৰক কাট টেম্পল তোমালোকে হয়তো মোৰ কিতাপখনতো দেখিছা বা বেলেগ বেলেগ হিষ্ট্ৰিকেল কিতাপতো দেখিছা ৰক কাট টেম্পল আমি ক'ত দেখিবলৈ পাওঁ মাইবঙত এটা সৰু ৰক কাট টেম্পল আমি দেখিবলৈ পাওঁ এতিয়া এইটো যদি তোমালোকে জানা তেতিয়াও শুদ্ধ উত্তৰটো ওলাই যায় ঠিক আছে তাৰ উপৰিও ভুৱনেশ্বৰী টেম্পল ক'ত আছে কামাখ্যা টেম্পল বা কামাখ্যা মা মন্দিৰৰ এটা ভাগত আমি সেই নীলাচল পাহাৰৰে ভাগত আমি কি দেখিবলৈ পাওঁ ভুৱনেশ্বৰী টেম্পল দেখিবলৈ পাওঁ মহাভৈৰৱ টেম্পল এইটো মন্দিৰ আছে ক'ত তেজপুৰত আৰু দৌল ঘনশ্যাম টেম্পল বা দৌল ক'ত আছে জয়সাগৰত ঠিক আছে চ' বি ইজ দ্য কাৰেক্ট অপশ্যন 87 নম্বৰ প্ৰশ্নটো সুধিছে which distinction did Mayank Chakraborty achieve in 2026 for the first time for Assam and Northeast India এইটো কাৰেণ্ট এফেয়াৰ্ছৰ এটা প্ৰশ্ন সুধিছে মায়ংক চক্ৰৱৰ্তীয়ে ইয়াৰ ভিতৰত কোনটো পাইছে চেছ গ্ৰেণ্ড মাষ্টাৰ অল ইংলেণ্ড ওপেন বেডমিণ্টন চেম্পিয়নশ্বিপ উইম্বলডন জুনিয়ৰ বয়জ চেম্পিয়নশ্বিপ ইন টেনিছ প্লেড ফৰ ইণ্ডিয়া আণ্ডাৰ 1920 T20 ৱৰ্ল্ড কাপ এইটো হৈছে শুদ্ধ উত্তৰটো এ অল ইংলেণ্ড ওপেন বেডমিণ্টন চেম্পিয়নশ্বিপ ভাৰতৰ ভিতৰতে খুব কম আছে তাৰে ভিতৰত প্ৰকাশ পাডুকোন এজন উইম্বলডন জুনিয়ৰ বয়জ চেম্পিয়নশ্বিপতো 3জনমান মানুহে এতিয়ালৈকে খেলিছে প্লেড ফৰ ইণ্ডিয়া আণ্ডাৰ 19 T20 ৱৰ্ল্ড কাপ ৰিয়ান পৰাগে ইয়াৰ আগত খেলিছিলে ঠিক আছে চ' কিন্তু মায়ংক চক্ৰৱৰ্তীয়ে চেছ গ্ৰেণ্ড মাষ্টাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ কাৰণে সুনাম কঢ়িয়াই আনিছে 88 নম্বৰ প্ৰশ্নটো সুধিছে মনুমেণ্টেল ৱৰ্ক কম্পাইলড এণ্ড এডিটেড বাই ছাৰ G.A. Grierson and published in 1904 is popularly known as LSI. What is the full form of LSI? LSI মানে তোমালোকে হয়তো সকলোৱে শুনিছা লিংগুইষ্টিক সাৰ্ভে অফ ইণ্ডিয়া আৰু এইজন যিজন ব্যক্তি হয় এই ব্যক্তিজন আয়াৰলেণ্ডৰ এজন ব্যক্তি যি আমাৰ ভাৰতৰ বহু কেইটা ভাষা 800মান ভাষা তেওঁ অধ্যয়ন কৰিছিলে 550ৰো অধিক ডাইলেক্টছবিলাক তেওঁ অধ্যয়ন কৰিছিলে দুৱান বুলি যিটো কয় আৰু লিংগুইষ্টিক সাৰ্ভে অফ ইণ্ডিয়াৰ তাৰ তেওঁ যিটো ৰিচাৰ্চ কৰিছিলে তাৰ পৰাই এষ্টাব্লিছ হৈছিলে আৰু যথেষ্ট আমাৰ ভাষাৰ ওপৰত তেওঁ গৱেষণা কৰি গৈছিলে 89 নম্বৰ প্ৰশ্নটো চোৱা কনচিডাৰ দ্য নেমছ অফ ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম আগৰে চিফ মিনিষ্টাৰ আমাৰ অসমৰ কিন্তু ইয়াত সুধিছে who among them were once a speaker of legislative assembly of Assam to select আগতে যি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তাৰ লগতে বিধানসভাৰ অধ্যক্ষ হিচাপেও আছিলে এতিয়া বৰ্তমান সময়ত আমি জানো আমাৰ অধ্যক্ষ কোন হয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া হয়নে চ' ইয়াৰে ভিতৰত মহেন্দ্ৰ মোহন চৌধুৰী আৰু যোগেন্দ্ৰ নাথ হাজৰিকা এই দুজন চিফ মিনিষ্টাৰ এটা সময়ত কি আছিলে আমাৰ অধ্যক্ষ আছিলে চিফ মিনিষ্টাৰ হোৱাৰ আগতে কিন্তু কেশৱ চন্দ্ৰ গগৈও আমাৰ CM আছিলে আনৱাৰা টাইমৰো CM আছিলে কিন্তু তেওঁলোক স্পিকাৰ নাছিলে অ'কে 90 নম্বৰ প্ৰশ্নটো চোৱা which of the following civilian honors were awarded to Dr. Bhupen Hazarika during his lifetime ভূপেন হাজৰিকা দেৱক আমাৰ চিভিলিয়ান আটাইকেইটা এৱাৰ্ডছ বা আটাইকেইটা সন্মানেৰে বিভূষিত কৰা হৈছে ইতিমধ্যে কিন্তু তেওঁক দুটা সন্মান তেওঁ জীৱিত অৱস্থাতেই পাইছিলে আৰু দুটা সন্মান মানে মৃত্যুৰ পিছত পষ্টুমাছলি দিয়া হৈছিলে ঠিক আছে ইয়াৰে ভিতৰত তোমালোকৰ পদ্মশ্ৰী
আৰু পদ্মভূষণ এই দুটা এৱাৰ্ড তেওঁক আগতেই দিয়া হৈছিলে কিন্তু ভাৰত ৰত্ন তেওঁক পষ্টুমাছলি দিয়া হৈছিলে আৰু পদ্মবিভূষণ তেওঁক পষ্টুমাছলি দিয়া হৈছিলে ঠিক আছে সো 1 and 2 is the correct answer 19 match the names of the books eto books and authors or eta mane proshno hoy praye eto APSC repeated theme hoy books and authors opor proshno khuda ami dekhibole pao a comprehensive history of Assam kune likhise hekhon likhise SL Boruai likhise the comprehensive history of Assam ekhon likhise HK Borpujari Assam in the days of the company ekhon likhise Dr. Surya Kumar Bhuya aru Tai and the Tai Kingdoms likhise Padmeshwar Gogoi D3 এটা D3 থকা দুটা আছে there is in the company C1 D is the correct answer okay 92 number proshno to current affairs moi porhaisu tumalok current affairs class with regard to Strait of Hormuz consider the following statement both USA and Iran share the ownership of Strait of Hormuz to kunba ekhon ba dukhon dekhe pura ownership lobo pare niki gutei khon nijor boli kobo pare niki taku USA kobo pare ne USA dekhon tar obosthito nohoy etu সম্পূর্ণ রূপে ভুল Both Iran and Oman have geographical control over Strait of Hormuz due to their proximity to the strait. Eto hosa ami janu je Strait of Hormuz dukhon dekhor khub nilogote lagi ase aru ami jodi territorial waters aru amar special economic মানে যেটো জোন হয় এখন দেশৰ হেতু আমি চাও এটা দুখন দেখে এই স্ট্ৰেটটো ওপৰত তেওঁলোকৰ কন্ট্ৰোল দেখিবলৈ পোৱা যায় Okay, USA, Israel, Iran war 2026 is being fought for the control of Strait of Hormuz. Hoy niki? Control karone fight kora hua nasile. Irane bhabuki di asile aru agore pora jekhini honghat choli asile. Irane nuclear bomb bonuar karone bonai ase boli eta kalpana ba dharana kora hoisile jitu karone ei ami juddhokhon dekhibole palu. Etu eta bhul kotha. So 1 আৰু 3 to jodi ami eliminate koru তেতিয়া আমি 2 and 4 to আমি দেখো যে it is the correct answer 4 to নপঢ়াকে আমি answer to পাই গলো it is a waterway between Persian Gulf and the Gulf of Oman হয় Persian Gulf আৰু Gulf of Oman এই দুটাৰ মাজত আমি হৰমুজ প্ৰণালী দেখিবলৈ পাওঁ okay 93 number question to আকৌ আমাৰ কলা সংস্কৃতিৰ লগত জড়িত এটা প্ৰশ্নটো চোৱা match the dance forms কোনটো জনজাতিৰ লগত কোনটো ডান্স অতি গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ আছে ইয়াত মই বহুকিটা নেজানিছিলো যেতিয়া প্ৰশ্নটো দেখিছিলো মই হেকাৰণে তোমালোকক ক'ব বিচাৰো যে কেতিয়াবা এটা প্ৰশ্নৰ এটা অপচন জানিলেও তোমালোকে প্ৰশ্নটো এটেম্প্ট কৰি আহিব পাৰা মই কেৱল জানিছিলো ওয়াংগালা ডান্সটো মই জানিছিলো যে এটো গাৰোৰ হয় ওকে সো এই C1 থকা যেটো অপশন আছে যদি আমি চাও এটো হয় D is the correct option বাকি কিটাও হয় ঠিক আছে বহুৱা ডান্সটো মই অলপ চলপ মনত আছিল যে হুনুৱাল কছাৰী সকলে উদযাপন কৰে এটা বহুত ড্ৰাইড বা হুকাই যোৱা পাত ইত্যাদি পিন্ধি পেলে বহুৱা ডান্স কৰে হয়নে আৰু লাংখুম ডান্সটো তিৱা সকলে মানে কৰা এটা উৎসৱ পাৰ্বণত ডান্স কৰে ফৰকান্তি ডান্সটো ৰাভা সকলৰ হয় ওকে 94 নম্বৰ কোৱেশ্চনটো চোৱা match the Samhati and the New Vaishnavism of Assam মানে আমাৰ শংকৰদেৱে যি নৱবৈষ্ণৱ ধৰ্ম আনিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰ লগতে তেওঁ এষ্টাব্লিশ কৰিছিলে প্ৰতিষ্ঠা কৰিছিলে সত্ৰসমূহ সেই সত্ৰসমূহ তেওঁ মৃত্যুৰ পিছত বহুকেইটা বিভিন্ন ভাগত বা বিভিন্ন ধাৰণামূলক বিভিন্নটা ভাগত বিভক্ত হয় ঠিক আছে কোনখন সত্ৰ কোনটো ধাৰণাৰ লগত জড়িত হেতু সুধিছে ওকে ইয়াৰে ভিতৰত কাল সংহতি এটো আমি জানো যে মৰামৰীয়া সত্ৰৰ লগত জড়িত যত ক্লাস বেসড কোনো কথা তেওঁলোকে নামানে বা কাষ্ট ক্লাস এইবিলাক কথা যিখিনি আমি সমাজত বৈষম্য দেখিবলৈ পাওঁ উচ্চ নিচৰ ভেদাভেদ ঠিক আছে বা আমাৰ বৰ্ণবাদৰ কাৰণে যিখিনি ভেদাভেদ আমি দেখিবলৈ পাওঁ সেই বস্তুটো কাল সংহতি মৰামৰীয়া সত্ৰই নামানে ঠিক আছে পুৰুষ সংহতিটো আমাৰ দেখিবলৈ পোৱা যায় নৰুৱা সত্ৰৰ লগত জড়িত আৰু পুৰুষ সংহতি মানে হৈছে মহাপুৰুষ শ্ৰীমন্তৰ যি মানে উত্তৰাধিকাৰী তেওঁলোকে সেই ধৰ্মৰ আগলৈ প্ৰচাৰ বা প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব লাগে বুলি এটো ধাৰণা কৰা হয় ঠিক আছে ব্ৰহ্ম সংহতি আৰু নিকা সংহতি ওকে
এইটো এই দুটা ব্ৰহ্মসংহতিটো হৈছে যে আমাৰ ব্ৰাহ্মণিকেল যিবিলাক নৰ্মছ আছে যে বেদৰ বা আমাৰ বৰ্ণবাদৰ কিছুমান কথা আছে বা আমি মূৰ্তি পূজা কৰিব পাৰোঁ নে নোৱাৰোঁ সেইবিলাক কথা এই ব্ৰহ্মসংহতিয়ে মানি চলে ঠিক আছে মা নৱবৈষ্ণৱ ধৰ্মৰ কথাও মানে ব্ৰাহ্মণবাদৰ কিছুমান কথাও মানে ঠিক আছে এতিয়া যদি আমি এইটো মেটছ দ্য ফলোইং কৰোঁ তেতিয়াহ'লে B1 ক'ত আছে B1 ইয়াত আছে B1 ইয়াতো আছে ঠিক আছে D4 থকাটো কোনটো D4 থকাটো এইটো সো D ইজ দ্য কাৰেক্ট এনসাৰ B2 হৈছে 1 আৰু A2 হৈছে 3 আৰু C2 হৈছে 2 ওকে নিকা সংহতিটো কমলাবাৰী সত্ৰ আৰু ব্ৰহ্ম সংহতিটো হৈছে আমাৰ আউনিআটি সত্ৰ 95 number question to soa with the movements in list 1 or list 2 jikhini movements aru personality ba organization jorito hoy asile tak match koribole koise aru etu kihor proshno etu environment or proshno aru etu UPSC PYQ hoy ঠিক আছে আগতে খুধা প্ৰশ্ন চিপকো মুভমেন্টটো কাৰ লগত জড়িত নৰ্মদা বচাও আন্দোলন তোমালকে যদি শুনিছা মেধা পাটকৰ আৰু বাবা আমতে তেওঁলোকৰ লগত জড়িত ঠিক আছে বিৰ যদি 4 ৰ লগত তোমালকে সোৱা তেনেহলে তোমালকে আনসাৰটো পায়ে যোৱা ঠিক আছে তাত আমি পাও চিপকো মুভমেন্টটো সুন্দৰলাল বহুগনাৰ লগত জড়িত আৰু C2 মানে এপিকো মুভমেন্টটো পাণ্ডুৰঙ্গা হেগড়ে লগত জড়িত আৰু জংগল বচাও আন্দোলন একদম ৰিসেন্টলি হোৱা এটা আন্দোলন এটো ট্ৰাইবস অফ সিংভূম ডিস্ট্ৰিক্ট আমাৰ ঝাৰখণ্ড নে ওড়িশা এই তাৰ লগত জড়িত ঠিক আছে মেটছ দ্য ফলোইং আকৌ এটো কালচাৰ বা আমাৰ মানে কলা সংস্কৃতিৰ লগত জড়িত এটা প্ৰশ্ন য'ত কোৱা হৈছে কোনখন ক্লাছিক কোনখন কোনে লিখিছিলে আকৌ অথৰ আৰু নিজৰ তেওঁৰ কিতাপৰ ওপৰত অহা এটা প্ৰশ্ন গোৰা গাইড দেৱদাস আমি সকলোৱে জানো এটো কোনে লিখা শৰৎচন্দ্ৰ চট্টোপাধ্যায় ঠিক আছে আৰু আৰকে নাৰায়ণে লিখিছিলে গাইড য'ত দেৱানন্দ ডাঙৰীয়াই বহুত ধুনীয়া এটা এক্টিং কৰিছিলে ঠিক আছে আৰু গোডন লিখিছিলে মুন্সী প্ৰেমচন্দ আৰু ৰবীন্দ্ৰনাথ টেগৰে লিখিছিলে গোৰা ঠিক আছে সো ইয়াত যদি আমি চাওঁ তেনেহলে দেখিবলৈ পাওঁ D1 C1 আৰু B4 B3 C1 আৰু B3 C1 B3 থকা এটো B is the correct option okay 97 নম্বৰ প্ৰশ্নটো এটো এটা ৰিপিটেড থিম হয় APSC আৰু UPSC য'ত ট্ৰিবিউটাৰিজৰ কথা খুধে এখন নদী কোনবিলা উপনৈ কোনখন নৰ্থ বেংক আৰু সাউথ বেংকৰ হয় সেই তাৰ ওপৰত প্ৰশ্ন খুধা হয় প্ৰায় আমি UPSC খুধাও দেখিবলৈ পাওঁ APSC খুধাও দেখিবলৈ পাওঁ ঠিক আছে ইয়াৰে ভিতৰত তোমালকে নৰ্থ বেংক যেহেতু মই লখিমপুৰৰ জিয়ৰি হয় সেইকাৰণে নৰ্থ বেংকৰ কিছুমান মই নদীৰ কথা জানো যেনেকৈ ডিক্ৰং আমাৰ নৰ্থ লখিমপুৰৰ ওচৰতে আছে বৰগাং হয়নে এখন নৰ্থ মানে এই বিশ্বনাথ চাৰিআলিৰ ওচৰতে আছে নৰ্থ লখিমপুৰ গলে পায় মানহ আমি জানো ভুটানৰ ওচৰত আছে সো নৰ্থত থাকিব লাগিব 268 টো যদিও তোমালকে জানা নহয় তেতিয়া তোমালকে শুদ্ধ উত্তৰটো দেখিবলৈ পাবা 268 ক'ত আছে নৰ্থ বেংকত 268 এটো যদি তোমালকে জানা বাকিখিনি নাজানিলেও জনাটো বহুতেই বেছি গুৰুত্বপূৰ্ণ এই নদীবিলাক বা উপনৈবিলাক কোৰ পৰা কোত তেওঁলোকে এই সমূহ নদীৰ জন্ম হৈছে বা উৎসটো কোত হয় তাৰ পৰা কোন কেইখন টাউন বা কোন কেইখন ডিস্ট্ৰিক্টৰ মাজেৰে উলাই আহিছে আৰু কোত গৈ পেলাই কাৰ লগত লগ হৈছে সেই কথাটো প্ৰায়ে APSC আৰু UPSC খুধে সো আই নদী আমাৰ লোৱাৰ আসামত থকা এখন বহুত ফেমাস নদী দিসাং আমি জানো আমাৰ শিৱসাগৰৰ ওচৰত জাঁজিখন শিৱসাগৰৰ ওচৰত ঠিক আছে কৃষ্ণা এখন গোৱালপাৰাৰ ওচৰত আৰু কাকডঙাখন আমাৰ নৰ্থ মানে আপাৰ আসামত ঠিক আছে কলং নৈ নগাঁও ওচৰত এইখন নদী আমি জনাটো অতি গুৰুত্বপূৰ্ণ ওকে ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈসমূহ এতিয়া 98 নম্বৰ প্ৰশ্নটো বহুত লজিক্যাল প্ৰশ্ন এটা সুধিছে যেটো বৰ সহজে আমি কৰিব পাৰো এটো প্ৰশ্নটো কি কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ইউনাইটেড নেশনছৰ কথা কৈছে UNSC
reflects contemporary geopolitical reality মানে বৰ্তমান সময় ভূ ৰাজনীতি যি চলি আছে তাৰ আমি ৰিয়েলিটিটো UNSC মানে দেখিলে আমি গম পাওঁ হয় জানো UNSC আমি বহুত ক্ৰিটিসাইজ কৰো এটো কাৰণে কাৰণ কি ওয়াৰ্ল্ড ওয়াৰ 2 ৰ পিছত যিকিখন জয়ী দেশ হৈছিল তাৰ পিছত কেৱল এখন দেশ জয়েন হৈছে তাত সেইখন হৈছে চাইনা AP5 নেশনছৰে মানে বনোৱা হয় UNSC আৰু 10খন পাৰ্মানেন্ট নন পাৰ্মানেন্ট মেম্বাৰ্স থাকে বা দেশ থাকে নন পাৰ্মানেন্ট দেশবিলাক বদলি হৈ থাকে কিন্তু পাৰ্মানেন্ট দেশবিলাক বদলি নহয় আৰু তেওঁলোকৰ ভিটো পাৱাৰ থাকে আৰু ইণ্ডিয়াই কৈ আহিছে যে ইমান দিনৰ মানে এটা ইমান দীৰ্ঘ সময়ৰ কালৰ কাৰণে ভাৰতে বহু পিস কিপিং ফোৰ্সেস কৰিছে কেতিয়াও বেলেগ দেশক আগতীয়াকৈ গৈ আক্ৰমণ কৰা নাই বহু সময় সফট পাৱাৰে বহু দেশৰ সহায় কৰিছে তৎসত্ত্বেও ভাৰতক কিন্তু UNSCৰ স্থান দিয়া নাই যদিও নেকি ভাৰত এতিয়া বৰ্তমান চতুৰ্থ নম্বৰ অৰ্থনীতিও হয় ঠিক আছে সো এটো একেবাৰে ভুল কথা কৈছে 1 টো যদি আমি এলিমিনেট কৰি দিও তেতিয়া এই দুটা পাও তাৰ মানে 2 টো শুদ্ধ হ'বই লাগিব বুলি আমি গমে পাই গলো G20 includes countries representing major global GDP and population. Absolutely, G20 summit amar recently dutaman bosor agot joa bosor amar অসমতো তাৰ সামিটৰ কিছু মিটিংস হৈ গৈছিল আমাৰ ভাৰতে হোস্ট কৰিছিল G20 আৰু আমি জানো G20 টো গুটে বিশ্বৰ আটাইতকৈ বেছি GDP কি কৰে ৰিপ্ৰেজেন্ট কৰে ওকে IMF provides long term developmental financing to low income countries হয় নে নহয় IMF এ ডেভেলপমেন্টৰ লগত জড়িত ফাইনান্সিং কম কৰে ঠিক আছে IMF কিহৰ কাৰণে বনোৱা IMF ৰ প্ৰতিষ্ঠা কৰা উদ্দেশ্যটো কি আছিল যাতে ইকোনমিক ষ্টেবিলিটি বনি থাকে ঠিক আছে আৰু ডেভেলপমেন্টৰ কাৰণে বেছিকৈ কোনে ফাইনান্সিং কৰে ওয়াৰ্ল্ড বেংকে ফাইনান্সিং কৰে ঠিক আছে সো এই যেটো অপশন দিয়া হৈছে এটো ভুল হয় 2 মানে A is only the correct answer ঠিক আছে 99 number প্ৰশ্নটো উদিছে during 17 BRICS summit যেটো ৰিও ডি জেনেইৰো ব্ৰাজিলত 2025 ত হৈছিল এইটো টপিকৰ ওপৰত মই কাৰেন্ট এফেয়াৰ্সত ক্লাস লৈছিলো ঠিক আছে তাত কি উদিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোন কিটা সাজেশন দিছিলে মেকিং সাপ্লাই অফ ক্ৰিটিক্যাল মিনাৰেলস সিকিউৰ এণ্ড ৰেজিলিয়েন্ট বহুত ইম্পৰ্টেন্ট ক্ৰিটিক্যাল মিনাৰেলস আমাৰ বৰ্তমান সময়ত আমি যদি প্ৰগতিৰ দিশত আগবাঢ়িবলৈ হয় ক্ৰিটিক্যাল মিনাৰেলস বিলাক নহলে আমি সেমিকন্ডাক্টৰে হওক আমাৰ অন্যান্য বস্তু যিখিনি সামগ্ৰী বা প্ৰযুক্তি আছে সেই দিশত আগবাঢ়িব নোৱাৰে কিন্তু ক্ৰিটিক্যাল মিনাৰেলসৰ ক্ষেত্ৰত বেছিকৈ ইয়াৰ ওপৰত ডমিনেট কৰে চাইনাই ওকে হি কাৰণে আমি বিচাৰিছো যে এইখিনি সাপ্লাই চেইনটো আমাৰ কন্ট্ৰোলত থাকক সকলোৰে পোৱা কৈ থাকক চাইনাই যদি এই গুটে আধিপত্য ইয়াৰ ওপৰত বিস্তাৰ কৰি ৰাখে হয়তো আমি সময়মতে নাপাব পাৰো ঠিক আছে সো হেতু কথা নুকোৱা নহয় হৈ কৈছিলে প্ৰমোটিং ৰেসপন্সিবল ইউজ অফ AI হয় বৰ্তমান সময় আমি সকলোৱে AI ইউজ কৰি আছো আৰু ৰেসপন্সিবলি আমি ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ গৈছে আমি ডিপ ফেক ভিডিওজৰ পৰা আৰম্ভ কৰি বহু সময়ত বহু বেয়া কাম কৰাও দেখিবলৈ পাওঁ হয়নে এস্টাব্লিশিং আ ইউনিফাইড ব্ৰিক্স মিলিটাৰী ফোৰ্স অৰ ৰিজনাল সিকিউৰিটি এটো কথা কোৱাটো অসম্ভৱ হয়নে মিলিটাৰী ফোৰ্স এটা গঠন কৰা ব্ৰিক্সত কেইখন কান্ট্ৰি আছে এতিয়া 11খন দেশ আছে হয়নে সো মিলিটাৰী ফোৰ্স গঠন কৰা মানে হৈছে ইউএনৰ যেটো আমাৰ মানে ধাৰণা সেই ধাৰণাক উলংঘা কৰা ইউএনে কি কৈছে আমি ইউএনৰ মেম্বাৰ হয় যে আমি এনেকুৱা ধৰণৰ কোনো গ্ৰুপিং বা মিলিটাৰী এলায়েন্স কৰাটো বাঞ্ছনীয় নহয় যেটো নেকি আমাক আকৌ ওয়াৰ্ল্ড ওয়াৰ 1 আৰু 2 ৰ কাৰণে আছিল যে আমি মিলিটাৰী এলায়েন্সেস বিলাক এই যুদ্ধৰ আগতে ফৰ্ম হৈছিল হয়নে সো এই কথাটো 3 নম্বৰটো একেবাৰে ভুল কথা আৰু 3 টো যদি আমি এলিমিনেট কৰি দিও আমি শুদ্ধ উত্তৰটো পায়ে যাও ঠিক আছে setting up a science and research repository হয় science and tech ক্ষেত্ৰত আমি আমাৰ গৱেষণা বা আমি যিখিনি তথ্য আমি আহিছো তাৰ পাই আহিছো এইখিনি আমি ধুনিয়াকৈ সংৰক্ষণ কৰাটো ওকে ডন এখন নম্বৰ প্ৰশ্নটো হৈছে এটো কাৰেন্ট এফেয়াৰ্সৰ লগত ৰিলেটেড এটা প্ৰশ্ন আৰু মোৰ কাৰেন্ট এফেয়াৰ্সৰ ক্লাস যদি তোমালোকে কৰিছা ষ্ট্ৰেট অফ হৰমুজ বা আমি আমাৰ স্ট্ৰেটেজিক পেট্ৰোলিয়াম ৰিজাৰ্ভছৰ ওপৰত যিটা ক্লাস কৰিছিলো হেতু তাৰ ওপৰত পোনপটীয়া প্ৰশ্ন ইণ্ডিয়া ইম্পোৰ্টস 85% অফ আৰ ক্ৰুড অইল কেইবাৰ যে মই এটো আমাৰ ক্লাছত কৈছো তাৰ মানে হিসাব নাই সাগে ওকে আমি জানো 85%তকৈ অধিক তেল খাৰুৱা তেল আমি বেলেগ দেশৰ পৰা ভাৰতে আমদানি কৰো ঠিক আছে সো একটো শুদ্ধ হয় হেকাৰণে একটো প্ৰত্যেকটো অপশনতে দিয়া হৈছে ৰাছিয়া ইজ দ্য সিঙ্গল লাৰ্জেষ্ট সাপ্লাই অফ ক্ৰুড অইল টু ইণ্ডিয়া ইয়েস এতিয়াও ৰাছিয়াই আমাৰ কাৰণে আটাইতকৈ বেছি ক্ৰুড অইল
যোগান ধৰা দেশ হয় যদি আমি অঞ্চল হিচাপে চাওঁ অঞ্চল হিচাপে চাবলৈ গ'লে ৱেষ্ট এছিয়া পৰে কিন্তু দেশ হিচাপে চাবলৈ গ'লে ৰাছিয়া পৰে অ'কে চ' এইটো শুদ্ধ হয় ইণ্ডিয়া ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভছ কেন কভাৰ 9 days এমাৰ্জেঞ্চি ৰিকুৱাৰমেণ্ট অফ দ্য কাণ্ট্ৰি হয় আমাৰ দেশৰ জৰুৰীকালীন অৱস্থাত 9 দিনৰ কাৰণে যদি আমি বেলেগ দেশৰ পৰা আমদানি কৰিব নোৱাৰোঁ 9 দিনৰ কাৰণে আমাৰ দেশক যোগান ধৰিব পৰাকৈ আমাৰ খাৰুৱা তেলৰ ৰিজাৰ্ভ আমাৰ দেশত আছে ক'ত ক'ত এই ৰিজাৰ্ভসমূহ আছে সেই তাৰ প্লট কৰিবলৈও মই এটা হোমৱৰ্ক তোমালোকক দিছিলোঁ হয়নে ইণ্ডিয়ান মেপত চ' তোমালোকে যদি এতিয়ালৈকে কৰা নাই এতিয়া কৰি লোৱা যিহেতু এইটো APSCত আহিছে এই থিমত আকৌ APSC প্ৰশ্ন সুধিব পাৰে অ'কে আৰু এইটো থিমৰ ওপৰত ইতিমধ্যে UPSC প্ৰশ্ন সুধিছে অ'কে Oil marketing companies also separately maintain 2 months of requirement for the company. Yes. যিবিলাক আমাৰ oil refining খাৰুৱা তেলটো আমি বেলেগৰ পৰা আনো ৰিফাইনটো আমাৰ দেশতে হয় আৰু যিবিলাক ৰিফাইনিং কোম্পানী আছে ডাঙৰ ডাঙৰ ৰিলায়েন্স আছে বাকি বেলেগ বেলেগ ধেৰ কোম্পানী আছে আমাৰ IOCL আছে আমাৰ ভাৰতৰ নিজৰ PSU ঠিক আছে এইবিলাক কোম্পানীও 2% লৈকে গোটেই দেশৰ ৰিকুৱাৰমেণ্টৰ খাৰুৱা তেল তেওঁলোকে নিজৰ ৰিজাৰ্ভত ৰাখে ঠিক আছে সো 4 is also correct so ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি অল দ্য ষ্টেটমেণ্টছ আৰ কাৰেক্ট অ'কে চ' আজিৰ এই আলোচনাৰ লগত আমি APSCৰ 2026ৰ সম্পূৰ্ণ যিখন পেপাৰ আছিলে GS পেপাৰ 1 এই গোটেইখন এনালাইজ কৰিলোঁ ঠিক আছে পেপাৰখন কেনেকুৱা পালা তোমালোকে বহুত বেছি কঠিনটোতো নাছিলে মডাৰেট লেভেলৰে পেপাৰ আছিলে ঠিক আছে বহুত বেছি টান প্ৰশ্ন সোধা নাই জেনেৰেল প্ৰশ্ন সুধিছে ঠিক আছে লজিকেল প্ৰশ্ন সুধিছে যিখিনি আমি জানিবই লাগে সেইখিনিহে ফেক্চুৱেল কুৱেশ্যন সুধিছে চ' এইখন এভাৰেজ বা মানে বহুত টান পেপাৰ বুলি ক'ব নোৱাৰি অ'কে আৰু তোমালোকে এই পেপাৰখনে আকৌ এবাৰ তোমালোকক উনুকিয়াই দিছে আকৌ এবাৰ তোমালোকক কৈছে যে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ মই কিয় এই 5 দিন কেৱল এই পেপাৰখন তোমালোকক বিতংভাৱে ডিছকাছ কৰিছোঁ কাৰণ হৈছে APSC জাৰ্নিটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ তোমালোকৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিটোৱে হৈছে PYQ এনালিচিছ অ'কে যদি PYQ এনালিচিছ নকৰা কেৱল কিতাপ পঢ়ি যোৱা এই প্ৰশ্ন কেতিয়াও সমাধান কৰিব নোৱাৰা তোমালোকে অ'কে So with this we wrap up today's session আমি next weekৰ পৰা পুনৰ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছটো ময়ে ল'ম তোমালোকৰ কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ তোমালোকে দেখিছা কিমান কেইটা প্ৰশ্ন আমাৰ পোনপটীয়াকৈ আমাৰ ক্লাছৰ পৰাই আহিছে অ'কে চ' কাৰেণ্ট এফেয়াৰ্ছ ক্লাছটো তোমালোকে বহুত ইজিলি নল'বা ভালকৈ ল'বা আৰু চিৰিয়াছ হয় এটা ইণ্টিগ্ৰেল পাৰ্ট হয় কাৰেণ্ট এফেয়াৰ্ছ মিনিমাম 20টা কুৱেশ্যন 20টা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰত্যেক বছৰে আহে okay so with this we wrap up today's session thank you so much have a happy weekend আমি সোমবাৰে পুনৰ লগ পাম